নালাগে আৰু কিবা বিধৱা পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে, আমাক মাটি লাগিব, মাটি লাগিব। স্যাটেলাইট চিটিৰ নামত খিলঞ্জীয়াৰ ভূমিত চকু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। এইবাৰ খিলঞ্জীয়া তিৱা অধ্যুষিত অঞ্চলৰ ভূমিত লোলুপ দৃষ্টি হিমন্তৰ। হিমন্ত চৰকাৰৰ অৰুণোদয় নালাগে, আমাক মাটিহে লাগিব। হিমন্ত চৰকাৰৰ দুমুখীয়া নীতিৰ বিৰুদ্ধে খিলঞ্জীয়াৰ ক্ষোভ। হিমন্ত পীযুষৰ চৰকাৰক জাগিৰোডত তিৱা মহিলাৰ তীব্ৰ হুংকাৰ। মন্ত্ৰী পীযুষ হাজৰিকাৰ আশ্বাসক প্ৰত্যাখ্যান কৰি জংগী আন্দোলনৰ হুংকাৰ। ষষ্ঠ অনুসূচী আৰু ভূমি সুৰক্ষা দিবলৈ চৰকাৰক জুন মাহলৈকে সময়সীমা। জাতি মাটি ভেটিৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ গৰ্জন দি শাসনৰ গাদীত বহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এইবাৰ তীব্ৰ প্ৰত্যাহ্বান জনালে জাগিৰোডৰ খিলঞ্জীয়া জনজাতি ৰাইজে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জাগিৰোড সমষ্টিৰ গোভা মৌজাৰ অন্তৰ্গত তিৱা গাঁও সিন্ধিখৰত ছেটেলাইট চিটি বা টাউনশ্বিপ নিৰ্মাণৰ নামত চৰকাৰে আৰম্ভ কৰা জৰীপ কাৰ্যক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত জুই জ্বলিছে। যুগ যুগ ধৰি বসবাস কৰি অহা ভূমি হেৰুৱাৰ আশংকাত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজ, বিশেষকৈ মহিলাসকলে চৰকাৰী আঁচনিক প্ৰত্যাখ্যান কৰি কৈছে যে তেওঁলোকক চৰকাৰৰ অৰুণোদয় আঁচনি নালাগে। তেওঁলোকক কেৱল নিজৰ পৈতৃক ভেটি আৰু মাটিহে লাগে। চৰকাৰী উচ্ছেদৰ এই চক্ৰবেহুৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে তিৱা, বড়ো, কাৰ্বি আৰু গোৰ্খা আদিৰ জনগোষ্ঠীৰ লোকসকল। উল্লেখ্য যে নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া উন্নয়নৰ নামত পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবলৈ জনজাতীয় লোকৰ ভূমি কাঢ়ি ল'বলৈ ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সিন্ধিখৰত অনুষ্ঠিত এক বিশাল জনজাগৰণ সভাত চৰকাৰৰ এই ভূমি অধিগ্ৰহণৰ পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে। স্বাধীনতাৰ পূৰ্বৰে পৰা আনকি ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি বাস কৰি অহা এইসকল খিলঞ্জীয়া বনবাসী লোকক কোনোপধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি চৰকাৰক হুংকাৰ দিছে। 2010 চনৰে পৰা ভূমি আইন অনুসৰি অধিকাৰ লাভ কৰা এই ভূমিত এতিয়া ছেটেলাইট চিটিৰ নামত চকু দিয়া কাৰ্যই চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে। গতিকে আমাক মাটি লাগিবই কাৰণ আমাক চৰকাৰৰ অৰুণোদয় আঁচনি নালাগে আৰু কিবা বিধৱা পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে। বৰ্তমান আমি একো পোৱা নাই। গতিকে আমাক মাটি লাগিব, মাটি লাগিবই, মাটি লাগিবই। তিৱা জনগোষ্ঠী মানে অকল আমাৰ তিৱা জনগোষ্ঠীৰ মানুহে নহয়, সকলো বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। গতিকে আমাক সকলোকে মাটি লাগিব। আমি ইয়াৰ পৰা কোনো আমি এই মাটি 1 ইঞ্চিও এৰি দিব নোৱাৰো, এবিঘা নহয়, আমি 1 ইঞ্চিও এৰি দিব নোৱাৰো। আমাক নিজৰ মাটি ভেটি আমাক লাগিবই। সকলো ৰাইজে আমি নিজৰ মাটি ভেটিত আমি নিজে থিয় দিব লাগিব। আমাক ঘৰ নালাগে, পইচা নালাগে, আমাক কোনো ধৰণৰ পইচা নালাগে, আমাৰ মাটি ভেটি লাগে, নিজৰ মাটি ভেটি লাগে। যোৱা বৃহস্পতিবাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই আন্দোলনকাৰী নেতৃত্বৰ সৈতে আলোচনাত বহিছিল যদিও চৰকাৰৰ ফোপোলা আশ্বাসে আন্দোলনকাৰীসকলক পতিয়ন নিয়াব পৰা নাই। ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকে নিজৰ ভূমি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাৰ পিছতো কোনো সুনিশ্চিত সমাধান নোলোৱাত ক্ষুব্ধ ৰাইজে মৰিগাঁও জিলা আয়ুক্ত আৰু জাগিৰোড সমজিলাৰ আয়ুক্তক সাক্ষাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। স্থানীয় ৰাইজৰ লগতে তিৱা ছাত্ৰ সন্থাই হুংকাৰ দিছে যে যদিহে চৰকাৰে এই আত্মঘাতী সিদ্ধান্ত সলনি নকৰে তেন্তে আগন্তুক দিনত অসম বন্ধ আৰু ৰাজপথ অৱৰোধৰ দৰে ভয়াৱহ জংগী আন্দোলন গঢ়ি তোলা হ'ব। তেওঁলোকে জাগিৰোডৰ পুৰণি কাগজ কলৰ ভূমিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন হোৱা কাৰ্যক আদৰণি জনাইছে। কিন্তু সেই প্ৰকল্পৰ দোহাই দি খিলঞ্জীয়া তিৱা লোকসকলৰ ভূমি অধিগ্ৰহণ কৰি পুঁজিপতিৰ স্বাৰ্থত টাউনশ্বিপ পতা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ'ব। তেওঁলোকে স্পষ্টকৈ কয় যে তেওঁলোক উন্নয়নৰ বিৰোধী নহয়, কিন্তু জনজাতিসকলৰ অস্তিত্ব বিপন্ন কৰি কৰা কোনো উন্নয়ন তেওঁলোকে গ্ৰহণ নকৰে।
বনভূমি আইন 2006 অনুসৰি সিন্ধিখৰৰ লোকসকলক অতি সোনকালে ভূমিপট্টা প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে মৰিগাঁও জিলাৰ 7টা ট্ৰাইবেল বেল্ট আৰু ব্লকত থকা প্ৰায় 28,022 বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈও চৰকাৰক আহ্বান জনাইছে। চৰকাৰে যদি জুন মাহৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰে তেন্তে সমগ্ৰ তিৱা সমাজ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ নামি আহিব বুলি চৰম সকিয়নি প্ৰদান কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, North East Now।